সমূহীয়ভাৱে চৰকাৰীভাৱে আমি এটা চেষ্টা ৰাখিছোঁ যাতে যিসকল ভক্ত ইয়ালৈ আগমন হ'ব সেই ভক্তসকলৰ যাতে কোনো অসুবিধা নহয়। প্ৰথম কথাটো যে প্ৰশাসনৰ ফালৰ পৰা যিহেতু ক্ৰাউড মেনেজমেণ্ট এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বান আৰু কামাখ্যাৰ উপস্থিতি আপোনালোকে দেখিছে, মাৰ উপস্থিতি আপোনালোকে দেখিছে, গতিকে আমি কোনো কণ্ট্ৰল নোহোৱাকৈ ইয়াত ৰাইজৰ আগমন হ'বলৈ দিব নোৱাৰোঁ। তেনেকুৱা হ'লে বিপদ হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে প্ৰশাসনৰ ফালৰ পৰা এটা সময় ধাৰ্য কৰি দিছে যে ৰাতিপুৱা 5টাৰ পৰা সন্ধিয়া 6টালৈকেহে ভক্ত ওপৰলৈ উঠিব পাৰিব আৰু 6টা বজাৰ পিছত কোনো ভক্তই তলৰ পৰা কামাখ্যা মন্দিৰৰ পৰা ওপৰলৈ আহিব নোৱাৰে। প্ৰশাসনে গেট বন্ধ কৰি দিলে। গতিকে এই যিটো সময়সীমা বান্ধি দিছে, এই সময়সীমাটো আপোনালোকে যাতে বহুলভাৱে প্ৰচাৰ কৰে, যাতে ভক্তসকল অৱগত হয় কেতিয়া আহিব লাগে। 2 নম্বৰ কথাটো হ'ল যে সেই সময়ত বহুতো এনেকুৱা লোকৰ আগমন হয় যি দেখা যায় যে মাদক দ্ৰব্য সেৱন কৰে। গতিকে প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট কঠোৰভাৱে তেওঁলোকে ব্যৱস্থা ল'ব, যদিও নিষিদ্ধ বুলি ঘোষণা কৰিব নোৱাৰে কিছু টেকনিকেল কাৰণত, কিন্তু যদিহে তেনেকুৱা কিছু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় বা মাদক দ্ৰব্যৰ ব্যৱহাৰ বহুলভাৱে দেখা যায়, তেতিয়াহ'লে প্ৰশাসনে যি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি গ্ৰহণ কৰিব। তৃতীয়টো কথা হ'ল যে ইয়াত প্ৰতি বছৰে যদিও খুব সৰু যেন লগা ঘটনা, যিসকল ভক্ত ওপৰলৈ পদব্ৰজে আহে তেওঁলোকে চেণ্ডেল জোতা যাতে পিন্ধি তলৰ পৰা ওপৰলৈ নাহে, কাৰণ ওপৰত তেনেকুৱা চেণ্ডেল বা জোতা ৰখাৰ কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা কৰা নহ'ব। আৰু ভিতৰত যিহেতু চেণ্ডেল জোতা পিন্ধি সোমাব নোৱাৰে, গতিকে তেখেতসকলে সেই চেণ্ডেল জোতা ৰাখি ভিতৰত তেনেকুৱা ৰাখি থৈ যোৱাৰ সুবিধা নহয়। সেইকাৰণে সকলোকে অনুৰোধ জনোৱা যায় যে কামাখ্যা ফুড হিলছৰ তলতে প্ৰশাসনৰ ফালৰ পৰা আৰু মন্দিৰ কমিটিৰ ফালৰ পৰাও জোতা চেণ্ডেল থোৱাৰ ব্যৱস্থা কৰা হ'ব। গতিকে কোনেও যাতে ওপৰলৈ উঠি নাহে আৰু ভক্তসকল খোজকাঢ়ি আহোঁতে যাতে কোনো ধৰণৰ অসুবিধা নহয়, গৰমত যাতে ভৰি তলুৱা নপৰে, সেইকাৰণে মন্দিৰ কমিটিৰ ফালৰ পৰা আৰু প্ৰশাসনৰ ফালৰ পৰাও কামাখ্যা ফুড হিলছৰ পৰা আৰম্ভ কৰি ইয়ালৈকে মন্দিৰৰ ওচৰলৈকে কাৰ্পেটিঙৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই 3টা কথাই মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ।